প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান পুৱা 7:05 মৃত্যুক সাৱটি লয় প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। এইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ মৃত্যুত এতিয়া ৰাজ্যত শোকৰ ছাঁ। GMCHত শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি যকৃত, বৃক্ক, হৃদ আৰু মধুমেহ আদি ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো ডাঙৰীয়া ৰঙিয়া নগৰৰ স্বস্তি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছিল। ৰঙিয়া সমষ্টিৰ তিনিবাৰকৈ বিধায়ক পদ অলংকৃত কৰা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে। ৰঙিয়া হিন্দী হাইস্কুল খেলপথাৰত মহকুমা প্ৰশাসনৰ তত্বাৱধানত শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ অন্তত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হ'ব। নেতা আছিলে এটা সময়ত যেতিয়া অসম AGP চৰকাৰ হৈছিলে তেতিয়া প্ৰফুল্ল মহন্ত ছাৰৰ মন্ত্ৰীসভাত তেখেতে দুবাৰ শিক্ষামন্ত্ৰী হৈছে, এবাৰ ৰাজমন্ত্ৰী হৈছে। গতিকে তেওঁ 15 বছৰেই তেওঁ শাসনত আছিলে। সেই হিচাপে তাৰ লগে লগে আমাৰ সাহিত্য সভা যিটো বড়ো সাহিত্য সভাৰ লগত তেওঁ আজীৱন কৰ্মী। গতিকে আজি তেখেতৰ মৃত্যুত আমি ইয়াত তেখেতৰ দৰে এজন মহান ব্যক্তি, গুণী, জ্ঞানী আৰু ধাৰ্মিক মানুহ এজনক হেৰুৱালোঁ। নিশ্চয় ই অপূৰণীয় ক্ষতি। গতিকে আমি যথেষ্ট মৰ্মাহত হৈছোঁ। আজি তেখেতৰ শেষ দিনত, মৃত্যুৰ দিনত নিশ্চয় আমাৰ ৰঙিয়াৰ লগতে ৰঙিয়াৰ আপোনাৰ বড়ো সাহিত্য সভা, পাঠু গৌথুম, এপছু লগতে আমাৰ যিটো অসমৰ বিভিন্ন দল সংগঠন মত নিৰ্বিশেষে তেখেতৰ আজিৰ দিনত উপস্থিত হ'ব। তেখেতক অন্তিমভাৱে আজি ইমান পুষ্পাঞ্জলি অৰ্পণ কৰিব। আজি ৰাতিপুৱা 7টা বজাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগ হয়। এতিয়া আমি ইয়াৰ পৰা ওলাই AGP অফিচ, তেওঁৰ নিজৰ ৰুক্মিণী গাঁৱৰ বাসভৱন আৰু বড়ো সাহিত্য সভালৈ নিয়া হ'ব। তাৰ পৰা ডাইৰেক্ট ৰঙিয়াত যিটো বাসগৃহ আছে তাত ৰাখি ধৰ্মীয় ৰীতি নীতিখিনি কৰা হ'ব। তাৰ পৰা ৰাজহুৱাভাৱে আপোনাৰ ৰঙিয়া RDSF ক্ৰীড়া সন্থান ফিল্ডত ৰাখি ৰঙিয়া যিখন গৰু বজাৰৰ আমাৰ শ্মশান আছে ৰাজহুৱা শ্মশান তাতে তেওঁ। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।